নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আমিনুল চিয়াচিচিলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আগতে আপোনালোকে CL এপ্লিকেশ্যন যদি শিক্ষা হেতুত কৰে তেতিয়াহ'লে চিষ্টেমৰ পৰা আপোনালোকৰ এপ্ৰুভেল হৈ আহিছিলে, কিন্তু এতিয়া এপ্ৰুভেল কৰাবলগীয়া চিটুৱেশ্যন হৈ আছে। গতিকে আপোনালোকৰ CL এপ্লিকেশ্যনবিলাক পেণ্ডিং শ্ব' কৰি থাকে। যদি আপোনালোকৰ এপ্লিকেশ্যনখিনি এতিয়াও পেণ্ডিং শ্ব' কৰি আছে তেতিয়াহ'লে এই ভিডিঅ'টো আপোনালোকৰ বাবে। আপোনালোকে কেনেকৈ এপ্ৰুভ কৰাব লাগিব মই ভিডিঅ'টোত দেখুৱাম। এপ্ৰুভেল কৰাবৰ কাৰণে আপোনালোকে শিক্ষা হেতু এপত নোৱাৰে, আপোনালোকে শিক্ষা হেতু যোনটো ৱেবছাইট আছে তাত আপোনালোকে লগইন কৰিব আপোনালোক সকলোৱে জানে। লগইন কৰিলে এনেকুৱা এটা পেজ খোল খায়, তাৰ এই চুকত থকা তিনিটা ডটত যদি আপোনালোকে ক্লিক কৰে তেতিয়াহ'লে আপোনালোকৰ ডেছবৰ্ডটো এনেধৰণে খোল খাই আহে। তাৰপিছৰ ষ্টেপত তাত আপোনালোকে টিচাৰ এণ্ড ষ্টাফত ক্লিক কৰিব 3 নম্বৰত থকা, আৰু একেবাৰে শেষলৈ ষ্টাফ লিভ এপ্ৰুভেললৈ আহিব, তাত আপোনালোকে ক্লিক কৰিব। আৰু তাত ক্লিক কৰাৰ পাছত আপোনালোকৰ স্ক্ৰীনত যোনজন শিক্ষকৰ লিভ এপ্লাই কৰি পেলাই থৈ দিয়া আছে, পেণ্ডিং হৈ আছে, সেই শিক্ষকজনৰ লিভৰ কাৰণে লিভটো শ্ব' কৰিব। তাত আপোনালোকে যদি ৰাইট ছাইডলৈ গ'লে আপোনালোকে দেখা পাব যে ইয়াতে আপোনালোকৰ কোনদিনাখন লিভ বিচাৰিছে, কোনজন শিক্ষকে বিচাৰিছে, চব শ্ব' কৰিব, আৰু কি টাইপৰ লিভ বিচাৰিছে, কি পাৰ্পছত বিচাৰিছে, আৰু তাত এটাচমেণ্টত তেখেতে যি দৰখাস্ত বা যি আপলোড কৰিছিলে সেইটো শ্ব' কৰিব, আৰু তেওঁলোকৰ কিমান দিনৰ লিভ আছে আৰু কিমান দিন ল'লে সেইটো শ্ব' কৰিব। 12 দিনৰ একচুৱেল লিভ পায়, তাৰে এদিনৰ এপ্লাই কৰিছে, 11টা এভেইলেবল আছে। এই পেণ্ডিং লিভটো মানে তেওঁ পাবলৈ যোগ্য হয় নহয় আপুনি চাব পাৰিব পেণ্ডিং লিভত ক্লিক কৰি, আৰু এটাচমেণ্টত ক্লিক কৰি তেখেতে কি আপলোড কৰিছে সেইটো আপুনি চাব পাৰিব। তাৰপিছত সেইখিনি চাই মেলি লৈ যদি সকলো ঠিকে আছে, ষ্টেটাছটো পেণ্ডিং দেখুৱাই আছে, আপুনি শেষত একশ্যনত চাব এপ্ৰুভ বা ৰিজেক্ট। যদি সকলো ঠিকে আছে প্ৰধান শিক্ষকজনে এপ্ৰুভ কৰাব লাগে, আৰু যদি ঠিকে নাই তেতিয়াহ'লে তেওঁ ৰিজেক্ট কৰিব পাৰে। এপ্ৰুভত ক্লিক কৰিলে এনেকুৱা এটা পপ আপ ওলাই আহিব, য'ত আপুনি ৰিজন দিব লাগিব কিহৰ কাৰণে ছুটিটো লৈ আছে, আৰু তাত তেখেতে যোনটো দি থৈছে পাৰ্চনেল প্ৰব্লেম বুলি আপুনি সেইটোকে টাইপ কৰি দিব পাৰে, বা আপুনি আপোনাৰ ইচ্ছাত আপুনি বেলেগ কিবা টাইপ কৰিব খুজিলে আপুনি তেখেতৰ ৰিজনত টাইপ কৰিব পাৰে যে তেখেতৰ লিভ আছে অলৰেডি, সেইকাৰণে লিভটো এপ্ৰুভ কৰিছোঁ, সেইটো আপুনি টাইপ কৰিব পাৰে, লিভ ইন হেণ্ড বুলি, বা পাৰ্চনেল প্ৰব্লেম আপুনি টাইপ কৰিব পাৰে। টাইপ কৰি লৈ পেলাই আপুনি তলত যি ছাবমিট বটনটো আছে আপুনি সেই ছাবমিট বটনটো ক্লিক কৰি দিব। আপোনাৰ ছাবমিট বটন ক্লিক কৰাৰ লগে লগে তেখেতৰ এটা পপ আপ ওলাব, ছাইডত চাব, য'ত লিখা থাকিব যে 30 মিনিট সময় লাগিব এইটো ৰিফ্লেক্ট হ'বৰ কাৰণে। চ' আপুনি এইটো এপ্ৰুভেলটো কৰাৰ পাছত 30 মিনিট ৱেইট কৰিব লাগিব। ৱেইট কৰাৰ পাছত আপুনি যদি আপোনালোকৰ এপত চায় তেতিয়াহ'লে এপত যোনটো লিভ য'ত এপ্লাই কৰিছিল তাতে আপুনি চাব পাৰে, সেইটো আপোনালোকে জানে নিশ্চয়। তাত যদি চায় তেতিয়াহ'লে 30 মিনিটৰ পিছত পেণ্ডিংটো গৈ পেলাই আপোনাৰ শ্ব' কৰিব যে আপোনাৰ লিভ এপ্ৰুভড হ'ল। গতিকে ইনফৰ্মেশ্যনখিনি ইম্পৰ্টেণ্ট বুলি ভাবিলে কাইণ্ডলি শ্বেয়াৰ কৰিব, আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।